নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি জব ইনফৰমেশ্যন এডভাৰটাইজমেণ্টটো আহিছে আসাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট সোসাইটি য'ৰ পৰা তেওঁলোকে এটা ৱাক ইন ইণ্টাৰভিউ এৰেঞ্জ কৰিছে য'ত ভালে কেইটামান পদ আছে গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চালে গম পাব কি পদ আছে কোৱালিফিকেশ্যন তাৰ বাবে কি বিচাৰিছে স্যালাৰি কিমান হ'ব কেনেকৈ এপ্লাই কৰিব লাগিব গোটেই কথাখিনি আমি আলোচনা কৰিম ইনফৰমেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ জবৰ বাবে আজিয়ে ছাবস্ক্ৰাইব কৰক মই ৰিসেন্টলি ওলোৱা বহুকেইটা জব ৰিলেটেড ভিডিঅ' আপলোড কৰি দিছোঁ আপোনালোকে এবাৰ চেনেলটো ভিজিট কৰি চাব পাৰে এইখনে অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে দেখিছে ৱাক ইন ইণ্টাৰভিউৰ এটাৰ বাবে আৰু যিটো পোষ্টৰ বাবে ইয়াত মেইনলি দুটা পোষ্ট আছে প্ৰথমটো পোষ্ট হৈছে MIS স্পেচিয়েলিষ্ট বা MNE আৰু ইয়াত টোটেল 7টা পদ আছে আৰু গোটেই এখন মেডিকেল কলেজত এই পদকেইটা আছে আৰু ইণ্টাৰভিউ হ'ব অহা 18 ছেপ্টেম্বৰত ৰাতিপুৱা 11 বজাৰ পৰা চ' যোনে যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্ট হয় যিকোনো এখন মেডিকেল কলেজত গৈ পেলাই গভৰ্ণমেণ্ট মেডিকেল কলেজত গৈ পেলাই ইণ্টাৰভিউটোত এপিয়াৰ হ'ব পাৰিব আৰু দ্বিতীয় পোষ্টটো হৈছে IT এছিষ্টেণ্ট যিটো PWD গুৱাহাটীত আছে এই পোষ্টটো ভেকেন্সিটো আৰু এই পোষ্টটোৰ বাবে ইণ্টাৰভিউটো অহা 19 তাৰিখে হ'ব 18 তাৰিখে বাকিকেইটা পদৰ হ'ব আৰু 19 তাৰিখে IT এছিষ্টেণ্ট পদটোৰ বাবে ইণ্টাৰভিউ হ'ব এতিয়া আমি বাকি ডিটেইলছখিনি চাইছোঁ যোনটো MIS স্পেচিয়েলিষ্ট আছে এই পোষ্টটোৰ বাবে গ্ৰেজুৱেশ্যন লাগিব ইন ইঞ্জিনিয়াৰিং বা টেকন'লজিত বা কোনোবাই যদি MCA কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব স্যালাৰি হিচাপে ইয়াত 35,000 to 50,000 ৰ ভিতৰত দিব ফিক্স নহয় এইটো পিছত এমাউণ্টটো তেওঁলোকে কৈ দিব আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ লিমিট যিটো দিছে আৰু নেক্সট যিটো পোষ্ট আছে IT এছিষ্টেণ্ট তাৰ বাবে BCA বা BSc IT বা BSc কম্পিউটাৰ সায়েন্স কৰাসকলে এপ্লাই কৰিব পাৰিব য'ত 30,000 পৰা 35,000 কে দিব পাৰ মান আৰু আপ টু 35 ইয়াৰ্ছ এপ্লাই কৰিব পাৰিব গতিকে এই যিসকল কেণ্ডিডেটে এই পোষ্ট কেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু পোষ্ট কেইটা পাৰ্মানেণ্ট পোষ্ট নহয় কণ্ট্ৰেকচুৱেল পোষ্ট হয় ইনিচিয়েলি 11 মান্থছৰ বাবে থাকিব তাৰপিছত এক্সটেণ্ড হৈ থাকিব আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ